নাহৰকটীয়া সজোৱা পথাৰৰ মাত্ৰ 12 ঘৰ মানুহক যদি বিধায়ক তৰংগ গগৈ লাইট দিব পৰা নাই, তেওঁ কেলে বিধায়ক হৈ আছে? লাইট দিব পৰা নাই, পানী দিব পৰা নাই, এটা ৰাস্তা এটা বনাই দিব পৰা নাই। এতিয়া কথাটো হৈছে এই 12 ঘৰ খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰতিবাদ হ'ব আৰু কাইলৈ আমাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে তাত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব 7 দিনৰ ভিতৰত শক্তি বিভাগৰ আগত যে লাইট দিবলৈ, লাইটৰ কানেকশ্যন দিবলৈ। আৰু যদি তেওঁলোকে বিদ্যুতৰ কানেকশ্যন দিব নোৱাৰে তেন্তে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু তৰংগ গগৈ MLA হৈ আছে কেলে যদি 12 ঘৰ মানুহক ইলেক্ট্ৰিচিটি দিব পৰা নাই আৰু তেওঁলোকে বিকশিত অসম, বিকশিত ভাৰতৰ কথা কোৱাৰ কোনো অৰ্থ নাই। আৰু এটা কথা স্পষ্ট, যদি এই 12 ঘৰ মানুহক ন্যায় প্ৰদান কৰা নহয় তেন্তে প্ৰতিবাদ হ'ব আৰু তৰংগ গগৈ প্ৰতিবাদৰ কাৰণে সাজু থাকিব লাগিব। নাহৰকটীয়া সজোৱা পথাৰৰ মাত্ৰ 12 ঘৰ মানুহক যদি বিধায়ক তৰংগ গগৈ লাইট দিব পৰা নাই, তেওঁ কেলে বিধায়ক হৈ আছে? লাইট দিব পৰা নাই, পানী দিব পৰা নাই, এটা ৰাস্তা এটা বনাই দিব পৰা নাই। এতিয়া কথাটো হৈছে এই 12 ঘৰ খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰতিবাদ হ'ব আৰু কাইলৈ আমাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে তাত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব 7 দিনৰ ভিতৰত শক্তি বিভাগৰ আগত যে লাইট দিবলৈ, লাইটৰ কানেকশ্যন দিবলৈ। আৰু যদি তেওঁলোকে বিদ্যুতৰ কানেকশ্যন দিব নোৱাৰে তেন্তে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু তৰংগ গগৈ MLA হৈ আছে কেলে যদি 12 ঘৰ মানুহক ইলেক্ট্ৰিচিটি দিব পৰা নাই আৰু তেওঁলোকে বিকশিত অসম, বিকশিত ভাৰতৰ কথা কোৱাৰ কোনো অৰ্থ নাই। আৰু এটা কথা স্পষ্ট, যদি এই 12 ঘৰ মানুহক ন্যায় প্ৰদান কৰা নহয় তেন্তে প্ৰতিবাদ হ'ব আৰু তৰংগ গগৈ প্ৰতিবাদৰ কাৰণে সাজু থাকিব লাগিব। নাহৰকটীয়া সজোৱা পথাৰৰ মাত্ৰ 12 ঘৰ মানুহক যদি বিধায়ক তৰংগ গগৈ লাইট দিব পৰা নাই, তেওঁ কেলে বিধায়ক হৈ আছে? লাইট দিব পৰা নাই, পানী দিব পৰা নাই, এটা ৰাস্তা এটা বনাই দিব পৰা নাই। এতিয়া কথাটো হৈছে এই 12 ঘৰ খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰতিবাদ হ'ব আৰু কাইলৈ আমাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে তাত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব 7 দিনৰ ভিতৰত শক্তি বিভাগৰ আগত যে লাইট দিবলৈ, লাইটৰ কানেকশ্যন দিবলৈ। আৰু যদি তেওঁলোকে বিদ্যুতৰ কানেকশ্যন দিব নোৱাৰে তেন্তে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু তৰংগ গগৈ MLA হৈ আছে কেলে যদি 12 ঘৰ মানুহক ইলেক্ট্ৰিচিটি দিব পৰা নাই আৰু তেওঁলোকে বিকশিত অসম, বিকশিত ভাৰতৰ কথা কোৱাৰ কোনো অৰ্থ নাই। আৰু এটা কথা স্পষ্ট, যদি এই 12 ঘৰ মানুহক ন্যায় প্ৰদান কৰা নহয় তেন্তে প্ৰতিবাদ হ'ব আৰু তৰংগ গগৈ প্ৰতিবাদৰ কাৰণে সাজু থাকিব লাগিব। নাহৰকটীয়া সজোৱা পথাৰৰ মাত্ৰ 12 ঘৰ মানুহক যদি বিধায়ক তৰংগ গগৈ লাইট দিব পৰা নাই, তেওঁ কেলে বিধায়ক হৈ আছে? লাইট দিব পৰা নাই, পানী দিব পৰা নাই, এটা ৰাস্তা এটা বনাই দিব পৰা নাই। এতিয়া কথাটো হৈছে এই 12 ঘৰ খিলঞ্জীয়া মানুহৰ কাৰণে প্ৰতিবাদ হ'ব আৰু কাইলৈ আমাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে তাত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব 7 দিনৰ ভিতৰত শক্তি বিভাগৰ আগত যে লাইট দিবলৈ, লাইটৰ কানেকশ্যন দিবলৈ। আৰু যদি তেওঁলোকে বিদ্যুতৰ কানেকশ্যন দিব নোৱাৰে তেন্তে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু তৰংগ গগৈ MLA হৈ আছে কেলে যদি 12 ঘৰ মানুহক ইলেক্ট্ৰিচিটি দিব পৰা নাই আৰু তেওঁলোকে বিকশিত অসম, বিকশিত ভাৰতৰ কথা কোৱাৰ কোনো অৰ্থ নাই। আৰু এটা কথা স্পষ্ট, যদি এই 12 ঘৰ মানুহক ন্যায় প্ৰদান কৰা নহয় তেন্তে প্ৰতিবাদ হ'ব আৰু তৰংগ গগৈ প্ৰতিবাদৰ কাৰণে সাজু থাকিব লাগিব।